মদনবতী নামৰ এগৰাকী মহিলা যোদ্ধাই আহোমৰ সৈন্যক বৰ বেয়াকৈ পৰাস্ত কৰিছিল। 10,000 আহোমৰ সৈন্য একেদিনাই মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হৈছিল। লাচিত বৰফুকনে কৈছিল, আহোমৰ এজন এজন সৈন্য এটা এটা হাতীৰ সমান। তেনেস্থলত 10,000 সৈন্য একেদিনাই মৃত্যু হোৱাটো তেওঁ বৰ সহজভাৱে ল'ব পৰা নাছিল। আতন বুঢ়াগোহাঁয়ে কৈছিল, বাৰীৰ ভিতৰৰ পুখুৰীটো সিঁচিলেও দুই এক শিঙিয়ে ভৰিত বিন্ধে। তেনেস্থলত এনে এখন বিশাল যুদ্ধত দুই এজন সেনা পৰিবই। নমস্কাৰ, মই মানস পদ্ম ফুকনে আপোনালোকৰ ওচৰত অতি সহজকৈ আৰু কাহিনী আকাৰত কথাবিলাক দাঙি ধৰিবলৈ চেষ্টা কৰোঁ। আজি মই পুনৰ এটা নতুন বিষয় লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোহি। আজি মই আলোচনা কৰিবলৈ আহিছোঁ ইতিহাসৰ যি এখন বিশেষ ৰণ, আলাবৈ ৰণ, সেই ৰণখনৰ কথা আলোচনা কৰিবলৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টোৰ পৰা যথেষ্ট উপকৃত হ'ব। এই যি আলাবৈ ৰণ, সেই আলাবৈ ৰণখন আমি জনাৰ আগতে প্ৰথমে আমি জানিব লাগিব যে ঘিলাজাৰী ঘাটৰ সন্ধিনো কি হয়। 1662ত যেতিয়া মীৰ জুমলাই অসম আক্ৰমণ কৰিছিল, তাৰ ফলস্বৰূপে ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল 1663। আৰু এই 1663ত যি ঘিলাজাৰী ঘাটৰ সন্ধি হৈছিল, তাৰ ফলস্বৰূপে আহোমে মোগলক বহুতো বস্তু দিবলগীয়া হৈছিল, বহুতো হাতী দিবলগীয়া হৈছিল, আহোমৰ যি ৰমণী গাভৰুক দিবলগীয়া হৈছিল, তেনেকৈ বহুতো বস্তু দিবলগীয়া হৈছিল। আৰু প্ৰত্যেক বছৰে বছৰে সেই বস্তুবিলাক মোগলক দিবলগীয়া হৈছিল। কিন্তু শেষৰ ফাললৈ যেতিয়া জয়ধ্বজ সিংহ আহোমৰ ৰজা হৈ আছিল, সেই বস্তুবিলাক দিবলৈ অমান্তি হৈছিল। ফলত মোগল আৰু আহোমৰ মাজৰ পৰিস্থিতি আৰু অধিক বেয়ালৈ গৈছিল। তাৰপিছত আহোমৰ ৰজা যেতিয়া জয়ধ্বজ সিংহৰ পিছত চক্ৰধ্বজ সিংহ হয়, তেওঁ আহোম নাম চুপুংমুং বুলিও জনা যায়। তেনে সময়তে কি হয়, ঔৰংজেবে কেইজনমান কটকী পঠাইছিল আৰু লগত সেই কটকীসকলৰ লগত এযোৰ কাপোৰ পঠাইছিল আহোমৰ স্বৰ্গদেউলৈ আৰু কৈছিল যে আহোমৰ স্বৰ্গদেৱে বোলে সেই কাপোৰযোৰ সেই কটকীসকলৰ সন্মুখতে পিন্ধিব লাগে। সেই কথাটো স্বৰ্গদেৱে গম পাই বৰ বেয়াকৈ লাজ পায় কি কয়, এজন কটকীক আটক কৰি ৰাখে আৰু বাকী কটকীখিনিক পঠাই দিয়ে। ঠিক আছে। তাৰ ফলত কি হয়, এই যি ঔৰংজেবৰ বহুত বেয়াকৈ খং উঠে। ঠিক আছে। তাৰপিছত কি হয়, এই যিটো ঘটনা ঘটিল, এই ঘটনাটোৰ পিছত যি চক্ৰধ্বজ সিংহও ইফালে খং উঠিল, সিফালে ঔৰংজেবও খং উঠিল। চক্ৰধ্বজ সিংহই কি কৰে, এই যি পাণ্ডুত এটা দুৰ্গ আছিল, যিটো দুৰ্গ আগতে মোগলে আহোমৰ পৰা কাঢ়ি লৈছিল, সেই দুৰ্গটো পুনৰ কি কৰে, আহোমে মোগলক পৰাস্ত কৰি সেই দুৰ্গটো নিজৰ হাতলৈ লৈ আনে। তাৰ ফলস্বৰূপে কি কৰে, ঔৰংজেবে ৰামসিংহক আহোমক পৰাস্ত কৰিবৰ কাৰণে অসমলৈ পঠাই দিয়ে। ঠিক আছে। তাৰপিছত এই যি ৰামসিংহই এটা বুদ্ধি ৰচে। তেওঁ ভাবে যে আহোমৰ যি ৰজা, আহোমৰ ৰজাক আমি মানসিকভাৱে ভাঙি পেলাম। তাৰ কাৰণে এখন বৰ বেয়াকৈ আহোমৰ ৰজালৈ এখন চিঠি লিখে আৰু চিঠিখন পঢ়ি আহোমৰ ৰজা বহুত বেছি খং উঠিছিল। তাৰ ফলত কি হয়, এই যি চক্ৰধ্বজ সিংহই সকলো দা ডাঙৰীয়াক মাতি আনি যুদ্ধৰ কাৰণে প্ৰস্তুতি চলাবলৈ কয়। আৰু যি লাচিত বৰফুকনকো মাতি আনি তেনেকৈ কয়। কিন্তু লাচিত বৰফুকনে ৰজাক বুজায় যে ব্ৰহ্মপুত্ৰ আৰু চেঁচা নৈৰ মাজৰ এই যিটো অঞ্চল, এই অঞ্চলটো এই মোগলক পৰাস্ত কৰাটো বহুত বেছি সম্ভৱপৰ কথা নহয়। এই চেঁচা নৈ আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ যি আলাবৈ পৰ্বত, তাৰ ছাইডৰ যি সমভূমি অঞ্চল, তাত মানে আহোমসকল মুঠেও সক্ষম নহ'ব চাগে। কাৰণ আহোমসকল নৈত বা গৰিলা যুদ্ধ কৰা বা অসমান জেগাত যুদ্ধ কৰাতহে তেওঁলোক পাকৈত আছিল। কিন্তু চক্ৰধ্বজ সিংহই যেতিয়া কথাটো মানি নলয় কয় যে যুদ্ধৰ কাৰণে প্ৰস্তুতি চলাবই লাগে। ফলস্বৰূপে কি কৰে, এই যি লাচিত বৰফুকনে শৰাইঘাটত এটা গড় নিৰ্মাণ কৰে আৰু এই গড়টোৰ কামৰ দায়িত্ব দিছিল মোমায়েকক। কিন্তু মোমায়েকে যেতিয়া সেই কাম ভালকৈ কৰা নাছিল, তেওঁ অৱহেলা কৰিছিল, ফলত মোমায়েকৰ ডিঙিটো কাটি দিয়ে। ফলস্বৰূপে এই যিটো গড়, এই গড়টোক মোমায়েকতা গড় বুলিও কোৱা হয়। ঠিক আছে। আৰু তাৰপিছত লাহেকৈ আহোম আৰু মোগলৰ মাজত যুদ্ধ আৰম্ভ হয়। যুদ্ধৰ আৰম্ভণিতে আহোমে যুদ্ধত ভাল ফলাফল দেখাবলৈ সক্ষম হৈছিল। যদি ভাল ফলাফল দেখাবলৈ
সক্ষম হৈছিল পিছলৈ কিন্তু আহোমে বৰ বেয়াকৈ এই যুদ্ধত পৰাস্ত হয় মোগলৰ এগৰাকী যোদ্ধা নাম আছিল মদনমতি এই মদনমতি নামৰ যোদ্ধাগৰাকীয়ে আহোমৰ বহুতো সৈন্যক মাৰি বৰ বেয়াকৈ মাৰিছিল এগৰাকী মহিলা যোদ্ধায়ো ইমান সৈন্যক যে পৰাস্ত কৰিছিল তাকে দেখিও বোলে আহোমৰ বোলে যি মনোবল ভাগি পৰিছিল পিছলৈ কিন্তু এই মহিলা যোদ্ধাগৰাকী এই মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হয় আহোমৰ হাতত কিন্তু লাহেকৈ কি হয় এই 1669ত হোৱা যি এই আলাবৈ ৰণখনত 10,000 আহোমৰ সৈন্যই একেলগে মৃত্যুক সাৱটি ল'বলগীয়া অৱস্থাৰ সন্মুখীন হয় তাৰ ফলস্বৰূপে কি হয় এই যি লাচিত বৰফুকনে কয় যে আহোমৰ বোলে এজন সৈন্য এটা হাতীৰ সমান আৰু তেনে ফলত 10,000 সৈন্য একেলগে মৃত্যুক সাৱটি লোৱা কথাটো এই যি লাচিত বৰফুকন তেওঁ বহুত সহজভাৱে এই কথাটো ল'ব পৰা নাছিল তেওঁ মনৰ স্থিতি বহুত বেয়া অৱস্থালৈ গৈছিল সেই সময়ত বৰ বেয়াকৈ তেওঁ ভাগি পৰিছিল তাৰ ফলত এই যি আতন বুঢ়াগোহাঁই তেওঁ সেই মনোবল তেওঁ পুনৰ ঘূৰাই অনাত সহায় কৰিছিল আতন বুঢ়াগোহাঁই কৈছিল যে বাৰীৰ ভিতৰৰ পুখুৰীটো সিঁচিলেও দুই এটা শিঙিয়ে ভৰিত বিন্ধে আৰু তেনেস্থলত এনেকুৱা এখন ডাঙৰ তথা বিশাল যুদ্ধত দুই এজন সেনা পৰিবই আৰু তাৰ ফলত এই যি লাচিত বৰফুকন সেনাপতি আছিল সেই লাচিত বৰফুকনৰ মনোবল ঘূৰি আহে তেওঁলোকে পুনৰ ভাবে যে নহয় আমি পৰৱৰ্তী সময়ত মোগলক পৰাস্ত কৰি অসমৰ পৰা আমি খেদিবই লাগিব ঠিক আছে আৰু তাৰ কাৰণে আমি প্ৰস্তুতি চলোৱা উচিত তাৰ ফলস্বৰূপে 1671ত যি আমি সকলোৱে জানো শৰাইঘাটৰ যুদ্ধ সেই শৰাইঘাটৰ যুদ্ধত আহোমৰ পিছলৈ জয় হয় মই এই শৰাইঘাটৰ যুদ্ধৰ ওপৰতো এটা ভিডিঅ' আনিম বাকি আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকুৱা পালে কমেন্ট সেকশনত জনাব ভিডিঅ'টো ভাল পালে লাইক এটা কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ